লোকসভা নিৰ্বাচনৰ প্ৰাকখনত উজনি অসমৰ ৮খন জিলা সামৰি শিৱসাগৰত ভূমিষ্ঠ হ'ল নতুন জনগোষ্ঠীয় সংগঠন উজনি অসম সন্মিলিত মুছলিম পৰিষদ। শিৱসাগৰৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া তথা উজনিৰ ৮খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত ৰাজহুৱা সভা অনুষ্ঠিত কৰি আত্মপ্ৰকাশ নৱগঠিত উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ। নৱগঠিত উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ মূল লক্ষ্যৰ উদ্দেশ্য বুলি জানিবলৈ দি পৰিষদৰ সভাপতি ফৰিদ ইছলাম হাজৰিকাই সংখ্যালঘুসকলৰ বাবে অহা বিভিন্ন চৰকাৰী আঁচনিকে ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অহা জলপানী আদিৰ পৰা উজনিৰ মুছলমানসকল সদায় বঞ্চিত হৈ অহা বুলি সুবুজাৰি সংখ্যালঘুসকলৰ বাবে অহা বিভিন্ন চৰকাৰী আঁচনি আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে অহা জলপানীৰ ক্ষেত্ৰত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। তদুপৰি নৱগঠিত উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ সভাপতিগৰাকীয়ে পূৰ্বতে আমি যিদৰে কাৰ বিৰোধিতা কৰিছিলো এতিয়াও কাৰ বিৰোধিতা কৰি যাম বুলি সন্মিলিত মুছলিম পৰিষদৰ স্থিতি স্পষ্ট কৰি পূৰ্বতে বহু নেতাই কাৰ বিৰোধিতা কৰি পাছত ৰাজনৈতিক দলৰ শৰণাপন্ন হৈ আজি কাৰ সমৰ্থন কৰা নেতাৰ প্ৰৰোচনাত পৰি আৱেগিক হৈ ৰাজপথত কাৰ বিৰোধিতা কৰাতকৈ ভোট যুদ্ধত ৰাইজে কাৰ বিৰুদ্ধে একত্ৰ হ'বলৈহে আহ্বান জনায়। উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ এখন ৰাজহুৱা হৈছে যোৱাকালি আমাৰ কেন্দ্ৰীয় সমিতিখন গঠন হ'ল আৰু আমাৰ লক্ষ্য উদ্দেশ্য হৈছে উজনি অসম মুছলমানসকলে প্ৰত্যেকবাৰে বঞ্চিত হৈ থাকে। সংখ্যালঘুৰ নামত যিবিলাক সা সুবিধা পায় সেইবিলাকৰ পৰা আমাৰ তেওঁলোকে প্ৰতাৰণা কৰি পেলাই যিমানবিলাক ফাণ্ড আহে মেজৰিটি ফাণ্ড তেওঁলোকে আমাৰ উজনি অসমক দিয়া দেখা নাযায়। তাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ মুছলমানখিনিয়ে সংখ্যালঘু জলপানীৰ পৰা আদি কৰি MSGP ফাণ্ড পৰা আদি কৰি ৱাকফ বৰ্ডৰ প্ৰপাৰ্টিৰ ক্ষেত্ৰত যিবিলাক ৰেভিনিউ আহিব লাগে সকলো ফিলিং পৰা বঞ্চিত হোৱা আমি দেখিবলৈ পাইছোঁ। সেয়ে উজনি অসম মুছলমানখিনি একত্ৰিত হৈ এই সা সুবিধাখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি যিবিলাক আঁচনি আহে আমি যদি সবলভাৱে তাতো আমি অংশীদাৰ হ'ব পাৰোঁ তাৰ কাৰণে সমিতিখন গঠন কৰা হৈছে। লগতে আমি দেখিবলৈ পাওঁ আমাৰ জনসংখ্যা গাঁথনিটো হেৰেঙা, যাৰ পৰিপ্ৰেক্ষিতত নামনি অসমৰ তেওঁলোকৰ বিধায়ক আছে তেওঁলোকৰ নিজৰ অঞ্চলৰ কাৰণে বা নিজৰ মানুহখিনিৰ কাৰণে মাত মাতি তেওঁলোকক সবল স্থিতিত লৈ যোৱা দেখিছে। আমাৰ না এজন MLA আছে, না জিলা পৰিষদ এটা আছে, না এটা পঞ্চায়ত আছে। তাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ মুছলমানখিনি শৈক্ষিক, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিকভাৱে কেনেকৈ উত্তৰণ হ'ব পাৰে তাৰ পৰিপ্ৰেক্ষিতত এই সমিতিখন গঠন কৰি গণতান্ত্ৰিকভাৱে আমাৰ পৰ্যায়ক্ৰমে যিবিলাক সা সুবিধা ল'ব পাৰি চৰকাৰৰ লগত আমি আলোচনা কৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমাৰ সা সুবিধাখিনি কেনেকৈ ল'ব পাৰোঁ তাৰ পৰিপ্ৰেক্ষিতত এখন কমিটি গঠন কৰা হৈছে। আৰু লগতে অসমৰ বিভিন্ন অঞ্চলত বাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল কেনেকৈ সুদৃঢ় কৰিব পাৰি তাৰো এক পৰিকল্পনা কৰা হৈছে। এই সংগঠনটো অকল উজনি অসম মুছলিম পৰিষদৰ নাম দি পেলাই অকল উজনি অসমৰ মুছলমানৰ কাৰণে কল্যাণৰ কাৰণে কাম কৰিব তেনে কোনো কথা নহয়। এইটো সৰ্বসাধাৰণ প্ৰত্যেকজন ৰাইজৰ কাৰণে এই কাম কৰিব। আজি যদি কোনোবা মুছলমানে হিন্দুৰ ওপৰত বা বৌদ্ধিষ্ট বা খ্ৰীষ্টানৰ ওপৰত যদি অত্যাচাৰ চলায় প্ৰথম উজনি অসম সন্মিলিত মুছলিম পৰিষদ আগবাঢ়ি আহিব। তাৰ পৰিপ্ৰেক্ষিততে এই সমিতিখন গঠন কৰা হৈছে আৰু সমূহ অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি ইয়াৰ পৰাই কামনা কৰিছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। জয় অসম। আমি আগৰ পৰাই পূৰ্ব সংগঠন আমি কাৰ বিৰোধিতা কৰিছিলোঁ আৰু ভৱিষ্যতেও কাৰ বিৰোধিতা আমি কৰি যাম। আমাৰ মেইন কথা হৈ গ'ল কি এই কাৰ আন্দোলনটো মই কথা আৰু এটা ক'ব বিচাৰিছোঁ। আমি সৰ্বসাধাৰণ ৰাইজন কিবিলাক কৰি যাম যিসকলে কাৰ আন্দোলন কৰিব নেতৃস্থানত লৈ পেলাই তেওঁলোকে তললৈ চৰকাৰৰ বহি আলোচনা কৰি থাকে। সেইকাৰণে বৰ্তমান জনসাধাৰণকে লোৱা অহা নাই আৰু কাৰ নামত আৱেগিক কৰি মই এটা স্পষ্টকৈ কৈছোঁ কোনোবাই বিতৰ্ক কৰিলেও ক'ব সৰ্বসাধাৰণ ৰাইজক এটা অনুৰোধ জনাইছোঁ এই নেতাবিলাকক পিছত কৰি পেলাই ঘপকৈ নাহিব। নেতাকেইটা কেতিয়াও নমৰে গৈ মেলি কিন্তু দেখা যায় এই নেতাখিনিয়ে গৈ পেলাই পিছৰ পৰ্যায়ত গাদী দখল কৰে বা চৰকাৰৰ আলোচনী কিছুমানে বিজেপিত জইন কৰিব গামোচা পিন্ধিব কিন্তু তেওঁলোকৰ তাৰ পৰা বঞ্চিত হৈ যায়। আৰু এই ক্ষেত্ৰত আন্দোলন কৰিলোঁ গোটেই হাজাৰ হাজাৰ মানুহ গোটালোঁ যদি ভোটাৰ পৰা সাব্যস্ত কৰিলে যদি বিজেপিক জিকাই দিওঁ তেতিয়াহ'লে কিবা লাভ হ'ব নি? আমাৰ মেইন যুদ্ধখন ভোটৰ যুদ্ধ। আজি দেখা যায় ভোট বিভাজনৰ ক্ষেত্ৰত অজপা ৰাজ্যত যোৱাবাৰ আমি চবেই ভাগ ভাগ কৰি ইলেকশ্যন খেলিছে তাৰ পৰিপ্ৰেক্ষিতত বিজেপি ধৰি লৈছে। যদি সঁচাকৈ যদি কাৰ বিৰোধিতা কৰিব আছে তেওঁলোকে একত্ৰীকৰণ এনেকুৱা ধৰণৰ হওক জনজাগৰণ এটা সৃষ্টি কৰক। এনেই টিভি বাইট দি পেলাই ফুলাই চিঞৰি পেলাই সৰ্বসাধাৰণ মানুহজন আৱেগিক কৰি পেলাই লাঠি কোব খাব কেইটামান ল'ৰা মৰিব তাৰ বাদে একো নহ'বগৈ। আৰু এই চৰকাৰী যিবিলাক আঁচনি দিছে মানুহবিলাকক এই আঁচনিৰ ক্ষেত্ৰতো ক'ব বিচাৰিছোঁ আমাৰ মানুহখিনি কোঙা কৰিব বিচাৰা উচিত আৰু ইয়াৰ ক্ষেত্ৰত কিছুমান সুবিধাও আছে এইটো নকওঁ কিন্তু যাতে আমাৰ জাতীয় অস্তিত্বপূৰ্ণ নহয় আমাৰ অসমীয়া জাতীয় নিশেষ নহয় তাৰ কোনো আমি একত্ৰীকৰণ হ'ব লাগিব। তাৰ কাৰণে যাতে নেতৃত্বখিনি যিখিনি বৰ্তমান লৈ আছে তেওঁলোকে যাতে আৱেগৰ ঢল খেলি সৰ্বসাধাৰণ মানুহখিনি অনুষ্ঠান কৰে তাৰ কোনো তেওঁলোকক অনুৰোধ জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।